তো তেতিয়া আহিব আপনি কষ্ট কৰিব লাগিব কিন্তু দুটা লৰাৰ এটা লৰাক যদি বেছি ইউটিলাইজ কৰে হি ইন্টেলিজেন্ট হৈ যাব আৰু এটা লৰা ইন্টেলিজেন্ট নহয় এনেকে থাকিব তো দুটা লৰাকে বাৰি মানে পৰকে টাইমে তাক আজি তই যাবি কালি মই যাম এনেকুৱা কৰিব পাৰে বা এটো অলৰেডি জানে গতিকে তাক শিকাব দৰকাৰ নাই তাকে শিকাব আছে কাৰণ ভৰিখন তো দুটা প্ৰায় সমানে হৈ গ'ল ঠিক আছে তো আপনি ভৰিখনৰ হৈ গ'ল হাতখনৰ এটো নিজে কৰিব খুজব লাগিছে তেতিয়া মুখখন তলত আনি এটো হাতে ট্ৰাই কৰিব তেতিয়া এইখন হাতে অলপ উঠিব চাব ট্ৰাই কৰি ইও উঠিব চেষ্টা কৰিব হ'ব দেন ধৰক আপোনাৰ ষ্ট্ৰোক হল আপনি ঘৰৱালি আপনি বহুত যাতনা ভুগিছে এতিয়াও কষ্ট পাই আছে তো কিবা মেসেজ দি সোসাইটিৰ কাৰণে দিয়ে আপোনালোকে মেসেজ কি দিম আৰু ধৈৰ্য ধৰিব লাগিব ফাৰ্স্ট অফ অল ধৈৰ্য ধৰিবই লাগিব আৰু পেচেণ্টজনক যিমান পাৰো সিমানখিনি মানে মই সহায় কৰিবলৈ সদায় চেষ্টা কৰি আছো যেহেতু থেৰাপি তেওঁ দি থকা হৈছে তেওঁ থেৰাপি আমি দিনটোত এবাৰেই দিওঁ কিন্তু তাৰ থেৰাপিৰ পৰা মই নিজে শিকি লৈছো তাৰ মানে নিজে শিকি লৈ তেওঁ দিনটোত ৩-৪ বাৰ মই থেৰাপি মানে দিবৰ কাৰণে ফিজিকেল যিখিনি এক্সাৰচাইজ সেইখিনি কৰাবৰ কাৰণে মই সদায় চেষ্টা কৰোঁ তাৰ মানে আৰু এনেকুৱা ধৰক ষ্ট্ৰোক প্ৰিভেনশ্যনৰ কাৰণে কি ক'ব যে হয়তো আপোনালোকে আগতে গম নাপালে এতিয়া হোৱাৰ পিছত যি গম পালে কি কৰিলে হয়তো 45 ইয়াৰ্ছ আগতে ষ্ট্ৰোক হয় 75 ইয়াৰ্ছ তো 45 ইয়াৰ্ছ ষ্ট্ৰোক হৈ গ'ল হবাই নাছিল মানে এনেকুৱা সোসাইটিত কিন্তু এইটো বহুত হৈ আছে ইটস লাইক ট্ৰেন্ডিং এটা হেলথ ইস্যু হৈছে সো আপনি হয়তো কি ক'লে হয়তো সোসাইটি আপোনাৰ পৰা বুজি হ'ব যে নহয় দিস শুড বি ডান লাইক ইন এ সোসাইটি ইন্ডিয়ান সোসাইটি মডার্ন সোসাইটিত হয়তো আমি মানে হেলথ চেকআপটো ফার্স্ট অফ অল হেলথ চেকআপ ইজ ভেরি গুড থিং আৰু যদি আমাৰটো মোৰ মিষ্টাৰটো সুগাৰ আছে গতিকে আমি সুগাৰটো কন্ট্ৰোল কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু হয়তো আমি এক্সাৰসাইজ কৰিব লাগে ভেরি গুড মই এটা বিচাৰি আছো সো এক্সাৰসাইজ আমি কৰিব লাগে সো লাইক আমি তো জব কৰিব লাগিব সো আমাৰ জব ষ্টাইলতে চেঞ্জ হৈছে আমি সিটিং জব কৰো সো কিন্তু জবৰ লগত নিজৰ যেটো হেলথ সদায় চকু দিব লাগিব হেলথ থাকিলে জব থাকিব তো জবৰ ষ্ট্ৰেসও আছে তাৰ উপৰিও নিজৰ হেলথক অলপ মনোযোগ দিব লাগিব লাইফষ্টাইল মডিফিকেশন ফুড হেবিট চেঞ্জ কৰিব লাগিব হেলথি হোৱা হেলথি মানে মোটা হোৱাটো হেলথি নহয় the word was healthy but it is unhealthy তো মোটা নহয় ক্ষীণ হৈ থাকা ডায়েট কন্ট্রোল প্লাস ফিজিক্যাল অ্যাক্টিভিটি এক্সারসাইজ কৰি মানে হেলথি হৈ থাকা দেন যদি দুৰ্ভাগ্যবশত যদি আপোনাৰ ডায়াবেটিস হৈছে তেনেহলে টাইট কন্ট্রোল ডায়াবেটিসৰ প্লাস প্ৰেসাৰ যদি হৈছে প্ৰেসাৰৰ টাইট কন্ট্রোল আৰু সদায় ডক্টৰৰ লগত থাকা ডক্টৰৰ লগত মানে চেকআপত থাকা হেতু কৰিব লাগিব আৰু সবতকে বেছি ইম্পৰ্টেন্ট হৈছে এতিয়া আমাৰ সোসাইটিৰ কাৰণে যে এই আমাৰ যে লাইফষ্টাইল চেঞ্জ হৈছে যে আমি যে অলপ দূৰ যাওঁতে যে টোটোটা লৈ লওঁ বা বাইকটো ইউজ কৰোঁ বা নিজৰ গাড়ীখন ইউজ কৰোঁ সেইটো বন্ধ কৰি আকৌ হেলথি লাইফষ্টাইল লাইক অলপ দূৰ যাব আছে মানুহক দেখাব দৰকাৰ নাই নিজে খোজকাঢ়ি গৈ বজাৰটো কৰি আহোঁ তো মেবি that is like another positive aspect যাৰ দ্বাৰা হয়তো আপোনাৰ ডায়াবেটিস নহব ডায়াবেটিসৰ ট্ৰিটমেন্ট কৰাটো পিছৰ কথা কিন্তু ট্ৰিটমেন্ট বিলাক ঠিক নহয় ডায়াবেটিসটো ঠিক হয় নিজে যদি আমি ডায়াবেটিস হ'ব নিদিও দেন ট্ৰিটমেন্ট কথা নাহে তো ডায়াবেটিস হ'ব নিদিয়াৰ কাৰণে হয়তো বহুত কিটা বস্তু আছে যিকেইটা হয়তো সোসাইটিয়ে নিজে এতিয়া ষ্টাডি কৰক কাৰণ কোনে কৰি দিব নিজে আপোনাৰ কাৰণে আপুনি নিজে কৰিব লাগিব হয়তো আমি হয়তো এটা ভিডিও মেসেজ দি কাৰোবাক হয়তো এইটো উদ্গনি দিব পাৰো কিন্তু পঢ়াখন তো বাচ্চা নিজে কৰিব লাগিব আপুনি পঢ় বুলি ক'ব পাৰে কিন্তু পঢ়াটো তো নিজে কৰিব লাগিব মেট্ৰিকত টপ হ'বলৈ হলে নিজে পঢ়িব লাগিব টিচাৰে পঢ় বুলি ক'ব এইটো পাৰিব কিন্তু মুখস্থ নিজে কৰিব লাগিব তো নিজে চেষ্টা কৰিব লাগিব তো ধন্যবাদ আপোনালোকে আজি হয়তো এটা মেসেজ দিলে ময়ো আপোনালোকে এটা বস্তু শিকালো যে মানুহে এইটো কৰে বহুত মানুহে এনেকে ষ্ট্ৰোকত ভৰিখন ভাল হয় হাতখন ভাল নহয় তো হাতখন ভাল কৰাৰ এটা তৰিকা মই দিলো উপায় এটা দিলো যাতে চেষ্টা কৰে দেন আমি চাম 3 মাহ পিছত হয়তো কিমানখিনি ইমপ্ৰুভ হয় আমি এই কৰিম ধন্যবাদ